নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ হ'ব। আপোনালোকে কোনে কোনে অসম চৰকাৰৰ পৰা ঘৰ পোৱা নাই আৰু ঘৰটোৰ বাবে যে এপ্লিকেশ্যন কৰিব লাগিব, সেই এপ্লিকেশ্যনত এটা মানে চিঠিৰ আকাৰত লেটাৰ লিখিব লাগে। সেই লেটাৰটো কেনেকৈ লিখিব লাগে সেই বিষয়ে মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভালেখিনি সহায় কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি এতিয়া ভিডিঅ' লৈ যাওঁ। এপ্লিকেশ্যনটো লিখিব লাগিব এনেকৈ। প্ৰথমতে গাঁও পঞ্চায়ত, মানে যাৰ যি গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়ত দিব লাগিব। প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, কোঅৰ্ডিনেটৰ GPC ডিষ্ট্ৰিক্ট আছাম। তাৰপিছত এপ্লিকেশ্যনৰ যিটো ডেট আছে ডেটটো দিব লাগিব। ছাবজেক্টটো লিখিব লাগিব এপ্লিকেশ্যন ফৰ ইনক্লুশ্যন অফ মাই নেম ইন দ্য লিষ্ট অফ গভাৰ্ণমেণ্ট PMAYG হাউজেছ। তাৰপিছত মূল পইণ্টটো লিখিব লাগিব, ছাৰ respectfully submitted that I am permanent resident of your panchayat and I am very weak financially. I don't have concrete house. I cannot afford to build a concrete house with my own money. Even my name or that of any member of my family is not on the list of households as per the 2011 economic census. In addition, my name is not included in the geotagging list in 2018 and my name is not included in the newly published list of house. তো এইখিনি আছিল মানে মূল বিষয়বস্তু। এইখিনি লিখি দিব লাগিব। তোমালোকৰ যিটো এপ্লিকেশ্যন আছে এপ্লিকেশ্যনত নিজৰ বায়োডাটা হিচাপে এই এপ্লিকেশ্যনটো লিখি দিব লাগিব, তেনেহ'লে নতুন ঘৰটো আহিব। অৱশেষত দিব লাগিব ইফ so please kindly make it is possible for my name to be included. এইখিনি লিখিব লাগিব। নেক্সট লিখিব লাগিব নেম, চান অফ মানে কাৰ ল'ৰা বা কাৰ ছোৱালী সেইটো লিখিব লাগিব। ভিলেজটো লিখিব লাগিব, ৱাৰ্ডৰ নাম লিখিব লাগিব, ডিষ্ট্ৰিক্ট লাগিব, ফোন নম্বৰ লাগিব আৰু বহুত মানে তোমালোকে এপ্লিকেশ্যন লিখি দিব পাৰে। এইখিনি মই চিম্পল হিচাপে দেখাই দিছোঁ।